গুৱাহাটী লোকসভা সমষ্টিৰ পৰাজিত কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ বিস্ফোৰণ। গুৱাহাটীত দলৰ পৰা যিমান সমৰ্থন পাব লাগিছিল সিমান নাপালো। গুৱাহাটীৰ সমষ্টি কেইটাত ভোট বৃদ্ধি পাইছে যদিও আশা কৰা ধৰণে নাপালে বকো পলাকবাৰী পশ্চিম গোৱালপাৰাত। একাংশ নেতাই সদায় কৰিলেও সাংগঠনিকভাৱে পাব লগা সমৰ্থনৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ মীৰা বৰঠাকুৰৰ। ব্যক্তিগত স্বাৰ্থৰ বিষয়ে চিন্তা কৰি থকা নেতাই সংখ্যা বৃদ্ধি কৰিব নোৱাৰে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য মীৰা বৰঠাকুৰৰ। সমান্তৰালভাৱে গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ পৰাজিত হোৱাৰ কাৰণ পৰ্যালোচনা হ'ব লাগে বুলি মন্তব্য মীৰা বৰঠাকুৰৰ। আজি তাৰিখত সন্মুখৰ পৰা যুঁজ দিবৰ কাৰণে যিটো মানসিক প্ৰস্তুতি লাগে, যিটো সাংগঠনিক প্ৰস্তুতি লাগে, সেইটো ক'ৰবাত মই আঘাত হৈছোঁ নিৰ্বাচনত। গতিকে মই মোৰ ভাৱটো প্ৰকাশ কৰিছোঁ। চাওক, আত্ম সমালোচনা এটা লাগে নে নালাগে, যে কি কাৰণত আমি জিকি যোৱা। আজিও আপুনি যাকে সোধে কোনেও বিশ্বাস নকৰে যে আপুনি হাৰিলে কিয় বুলি সোধে। গতিকে এনেকুৱা এটা ৱেভ আমি ক্ৰিয়েট কৰাৰ পিছত এতিয়া এইটো খুব মোৰ থাকিবই। এইটো ক্ৰিয়েট কৰাৰ পাছত আজি যে বিজেপি কেণ্ডিডেটগৰাকীৰ কাৰণে যে অমিত শ্বাহ আহিছে, নৰেন্দ্ৰ মোদী আহিছে, এইটোতো কেণ্ডিডেটগৰাকীয়ে অনা নাই ন, এইটো পাৰ্টীয়ে এৰেঞ্জ কৰিছে। গতিকে সেই কথা কিছুমান মোৰ খুব থাকিব। কাৰণ মোৰ খুবটো মই জিকা খুব নহয়, 5 বছৰলৈকে 10টা সমষ্টি পিছুৱাই গ'ল ন। সন্মুখত পঞ্চায়ত নিৰ্বাচন আছে, ৰাভা হাছং আহি আছে। গতিকে এইবিলাক কাউন্সিল ইলেকশ্যনৰ পঞ্চায়ত নিৰ্বাচনত যাতে দলটোৱে যাক বনাইছে তেওঁলোকে যাতে দলৰ কাৰণে অপুৰুষাৰ্থ কৰি পঞ্চায়তত পাৰদৰ্শিতা দিব পাৰে। হিমন্ত বিশ্ব শৰ্মাৰ পৰা এটা বস্তু শিকিবলৈ ভাল, নিজৰ দলটো ঠিক কৰিবৰ কাৰণে লোকৰ দৰ্জা খিৰিকী চব ভাঙি পিটি আনি পেলাই নিজৰ দলটো ঠিক কৰিছে। সেইটো লেচন হিমন্ত বিশ্ব শৰ্মাক ভাল পোৱা সকলোৱে লোৱা ভাল। হিমন্ত বিশ্ব শৰ্মাই যেতিয়া বিজেপিলৈ গৈছে, বিজেপিৰ পুৰণা কৰ্মী মাৰি ধৰি হ'লেও সংখ্যাৰ কাৰণে প্ৰত্যেকটো দলত হামাৰি কৰিছে। নাম্বাৰ্ছ লাগে। পলিটিকেল পাৰ্টিৰ মেইন কথাটো হৈছে নাম্বাৰ্ছ। আজি যদি গুৱাহাটীত মই জিকিলোহেঁতেন, বৰপেটাত দিব্যাইন জিকিলেহেঁতেন, কিন্তু নাম্বাৰ্ছ আহিলেহেঁতেন, আমাৰ এটা শক্তি প্ৰদৰ্শন কৰিব পাৰিলোহেঁতেন। গতিকে পলিটিকেল পাৰ্টিত যোনে নাম্বাৰ্ছৰ কেলকুলেশ্যনটো কৰিব নোৱাৰে, কেৱল নিজৰ কেলকুলেশ্যন কৰিব, তেওঁ দলটোক কেনেকৈ শক্তিশালী কৰিব। আজি মই ভূপেন বৰা ডাঙৰীয়াকো মই শ্ৰদ্ধাৰে এটা কথা কৈছোঁ যে আপুনি সকলোকে এলান কৰি দিয়ক, যাতে হিমন্ত বিশ্ব শৰ্মাই যিটো কৈ আছে মোৰ ইনভেষ্টমেণ্ট কংগ্ৰেছত আছে, ইনভেষ্টমেণ্টৰ ৰিটাৰ্ণৰ বহুত ল'লে, এতিয়া যাতে ইনভেষ্টমেণ্টৰ কাৰণে ৰিটাৰ্ণ নিবিচাৰে, তাৰ কাৰণে তেওঁ সকলোকে পূৰা ৰঙা চকু দেখুৱাবৰ কাৰণে মই তেখেতকো আহ্বান জনাইছোঁ। মই এই উপনিৰ্বাচনত কোনে টিকেট পাব, কাক দিব, এইটো বিষয়ত মই বিশেষ নাজানো বা মই ভাবি লোৱা নাই। কিন্তু যোনেই পাব এই 5টা চিট ৰাইজে জিকাবৰ কাৰণে ৰেডি হৈ আছে। আমি যাতে জিকোৱাত যাতে কৃপণালি নকৰোঁ, আমি যাতে একদম পূৰা 100% যাতে তাত এফৰ্ট দিওঁ, তাৰ কাৰণে মই সকলোকে আহ্বান